শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, ভাৰতবৰ্ষৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ পবিত্ৰ দিনটোত মই ৰাজ্যবাসীক আন্তৰিক অভিনন্দন জনাইছোঁ। এই শুভ দিনটোত জাতিৰ পিতা মহাত্মা গান্ধীলৈ সমগ্ৰ অসমবাসী ৰাইজৰ হৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। স্বাধীন ভাৰত গঢ়াৰ মহান সংগ্ৰামত দেশপ্ৰেম আৰু ত্যাগৰ বিৰল দৃষ্টান্ত দাঙি ধৰা প্ৰতিগৰাকী অমৰ শ্বহীদ আৰু মুক্তি যুঁজাৰুলৈও মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। লগতে দেশৰ সুৰক্ষাত নিয়োজিত হৈ থকা ভাৰত মাতৃৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা সুৰক্ষিত কৰিবলৈ আত্মবলিদান দিয়া ভাৰতীয় সেনাৰ বীৰ শ্বহীদসকলকো মই শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। অসমৰ বুকুলৈ শান্তিৰ কপৌজুৰি উভতাই আনিবৰ বাবে এই সমগ্ৰ কালছোৱাত যিসকল অসম আৰক্ষীৰ জোৱান, অৰ্ধসামৰিক বাহিনীৰ জোৱানে মৃত্যু সাৱটি ল'লে, সেইসকললৈও মই মোৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। ভাৰতবৰ্ষৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানত এইবাৰো অসমৰ ৰাইজে বিপুল উৎসাহেৰে হৰ ঘৰ তিৰংগা কাৰ্যসূচী পালন কৰিলে। তাৰ বাবে সমগ্ৰ অসমবাসী ধন্যবাদ আৰু অভিনন্দনৰ পাত্ৰ। আমাৰ তিনিবৰণীয়া জাতীয় পতাকাখন প্ৰতিগৰাকী ভাৰতীয়ৰ আৱেগ আৰু স্বাভিমানৰ প্ৰতীক। ইয়াতেই মিলিত হৈ আছে হেজাৰজন মুক্তি যুঁজাৰুৰ আত্মবলিদান আৰু শত শ্বহীদৰ কেঁচা তেজ।